হেল্ল' গাইজ, কি খবৰ? নিশ্চয় ভাল আপোনালোকৰ। ইয়াৰ আগতো মই আজি এমাহ আগত ভিডিঅ' আপলোড কৰিছিলোঁ। মই কৈছিলোঁ মোৰ ভৰি প্ৰব্লেম হৈ আছে, ট্ৰিটমেণ্ট চলি আছে। সেইটো এতিয়ালৈকে শেষ হোৱা নাই। আজি 2 বছৰ ধৰি মোৰ ভৰি প্ৰব্লেম হৈছিলে। 2 বছৰ আগতে এটাৰ পিছত এটা প্ৰব্লেম হৈ আছে আৰু বৰ্তমান এতিয়া লাষ্ট ট্ৰিটমেণ্ট চলি আছে। ভঙাঘৰত GMCত চলি আছে। সেইকাৰণে মই ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই, আপলোড কৰিব পৰা নাই, বনাবলৈ অলপ প্ৰব্লেম হৈ আছে। এতিয়াও মই বৰ্তমান ডাক্তৰী ট্ৰিটমেণ্ট কৰিয়ে আছোঁ। বহুত ভাল পাইছোঁ, আগতকৈ বহুত ভাল পাইছোঁ। এতিয়া ভাবিছোঁ ভাল হ'ম আৰু যিখিনি মোৰ ইচ্ছা আছে কৰিবলৈ হয়তো পাৰিম। তথাপি আৰু লাষ্ট চেকআপ এটা আছে, তাৰপিছতহে ফাইনেল হ'ব মোৰ অপাৰেশ্যন হ'ব নে এনেকৈ ঠিক হ'ব। বৰ্তমান এতিয়াও মই ৰেষ্টতে আছোঁ। আজি এমাহ পাৰ হৈ গ'ল, বেড ৰেষ্টতে আছিলোঁ। সেইটো মোৰ এতিয়ালৈ ঠিক হ'ল। বেড ৰেষ্টত থাকিলোঁ এমাহ পাৰ হ'ল। আজি এসপ্তাহ হৈ গ'ল। আৰু এটা আছে চেকআপ, সেইটোৰ পিছতহে কি ডিচিশ্যন হয় চাই লওঁ। আশা কৰোঁ আপোনালোকে মোক এৰি নাযাব। যদিও মই ভিডিঅ' আপলোড দিব পৰা নাই, বহুত বেয়া লাগি আছে, কিন্তু উপায় নাই। মই এতিয়াও কি কওঁ আৰু নৰ্মেলি মই খোজকাঢ়িব এতিয়াও ভালকৈ পৰা হোৱা নাই। বেল মাৰি পেলাই মই খোজকাঢ়িছোঁ। এতিয়া অলপ অহা যোৱা কৰিছোঁ, কিন্তু তথাপি কিছুমান নিয়ম পালন কৰি থাকিব লাগিব আগলৈও। একেবাৰে সুস্থ বুলিতো